নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, বহুদিন মূৰত আজি ভিডিঅ' বনাবলৈ আহিছোঁ। মোৰ বিশেষ অসুবিধাৰ কাৰণে আজি প্ৰায় 6-7 মাহ হৈ গ'ল মই কোনো ভিডিঅ' আপলোড কৰা নাই, কোনো ভিডিঅ' বনোৱা নাই। কিন্তু আপোনালোকে নাভাবিব যে মই খেতি কৰা বাদ দিলোঁ নেকি। খেতি মোৰ চলি আছিল, কিন্তু বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে মই একচুৱেলি ভিডিঅ' বনাবহে পৰা নাই। তে যিয়ে নহওক কৃষক বন্ধুসকল, আপোনালোকে দেখিছে এয়া মোৰ কবি খেতিত আছোঁ। এই ফুলকবিৰ খেতিত আছোঁ আৰু এই ফুলকবিৰ বয়স আজি প্ৰায় 25 দিনমান হ'ল এইটো ৰোপণ কৰা। আৰু ইয়াৰ আগত এটা মই আগতীয়া ফুলকবি জাত কৰিছিলোঁ আৰু সেইটো মই বেছি শেষ কৰিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে সেইটো এই আগতীয়া ফুলকবি খেতিটোৰ মই ভিডিঅ' বনাব নোৱাৰিলোঁ। এনেকৈ মই ভিডিঅ' কৰি ৰখা নাই। তে যিয়ে নহওক, আৰু সেই যোনটো আগতীয়া ফুলকবি আছিলে সেইটো মই 400 টকা পাল্লা হাৰত বেচিছোঁ। 5 কেজি 400 টকা। তাৰমানে তেতিয়াহ'লে আপুনি চিন্তা কৰক যে মই পাইকাৰী কিমান পাইছোঁ। মই 80 টকা কেজি সেই আগতীয়া ফুলকবিটো মই বেচিছিলোঁ। তে মোটামুটি ভাল এটা মই বেনিফিট পাবলৈ সক্ষম হৈছোঁ বা লাভ পাবলৈ সক্ষম হৈছোঁ। তে কৃষক বন্ধুসকল, এতিয়া যিহেতু শীতকাল আৰু এই শীতকালত সকলোৱে কম বেছি পৰিমাণে ফুলকবি, বন্ধাকবি বা ব্ৰকলিৰ খেতি সকলোৱে কম বেছি কৰিব। যিসকলে খেতিয়ক তেওঁলোকেতো হয়তো বেছিকৈ কৰিব। তে কৃষক বন্ধুসকল, মই ফুলকবি, বন্ধাকবি, ব্ৰকলিৰ খেতি কৰিবলৈ লৈছোঁ। বন্ধাকবি এতিয়া মই ৰোপণ কৰা নাই, অলপ দেৰিকৈ কৰিম বুলি ভাবিছোঁ। মোৰ নাৰ্চাৰী প্ৰস্তুত কৰোঁতে, পুলি প্ৰস্তুত কৰোঁতে অলপ দেৰি হ'ল। যে যিকি নহওক কৃষক বন্ধুসকল, ফুলকবিৰ বিষয়ে আগতে মোৰ চেনেলত ভিডিঅ' আছে। হয়তো যদি আপোনালোকে ডিটেইলছ পাব বিচাৰে বা জানিব বিচাৰে, আপোনালোকে আগৰ ভিডিঅ'বিলাক মোৰ চাব। আজি এই ফুলকবিৰ এটা বিশেষ বেমাৰৰ বিষয়ে মই আপোনালোকক একচুৱেলি জনোৱাৰ কাৰণে বা বস্তুটো আপোনালোকক দেখুওৱাৰ কাৰণে বা অৱগত কৰাৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো মই কৰিলোঁ। তে কৃষক বন্ধুসকল, আমি যেতিয়া ফুলকবি ৰোপণ কৰোঁ, ফুলকবিৰ পুলি ৰোপণ কৰোঁ, তাৰপিছত দেখিবলৈ পোৱা যায় কি 2-4টা গছ মানে শিপাটো শুকাই যায় আৰু তাৰপিছত গছজোপা মৰি যায়। এনেকৈ আমি বহুত হয়তো আমাৰ লোকচান হয়। যেতিয়া আমি এবাৰ পুলি ৰোপণ কৰি দিওঁ, তাৰপিছত হয়তো আমাৰ ওচৰত পুলিও নাথাকে। গতিকে সেই সমস্যাটো আপোনালোকে কেনেকৈ সমাধান কৰিব যাতে আপোনালোকৰ পুলি এটাও নষ্ট নহয় বা এটাও বেমাৰ লাগি নমৰে, সেইখিনি বস্তু মই আপোনালোকক দেখুৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাওক। আৰু প্ৰথমতে মোৰ এই ফুলকবিৰ মই বাৰীখন এবাৰ দেখুৱাই লৈছোঁ। আৰু এইটো মই যোনটো জাত কৰিছোঁ সেইটো হৈছে চেমিনিছ কোম্পানীৰ, সেইটো হৈছে মেঘা জাত। গতিকে এইটো যোৱা বছৰ মই কৰিছিলোঁ। এইটো ছাইজত ভাল, এইটোৰ ছাইজ প্ৰায় 600-700, মোটামুটি 800 গ্ৰামলৈকে যায়। ইয়াৰ বেছি ডাঙৰ নহয়, মোটামুটি ভাল এটা ছাইজৰ থাকে। গতিকে ভাল এটা জাত। গতিকে আপোনালোকেও যদি কৰিব বিচাৰে দেৰিকৈ হ'লেও আপোনালোকে এতিয়াও কৰিব পাৰে। তে কৃষক বন্ধুসকল, মই আপোনালোকক মোৰ বাৰীখন দেখুৱাই লৈছোঁ। তাৰপিছত যোনটো বেমাৰৰ কথা মই ক'লোঁ, সেই বেমাৰটো মই লক্ষণটো কেনেকুৱা বা গছটো কেনেকুৱা হয়, শিপাটো কেনেকুৱা হয়, আৰু আপোনালোকে কি প্ৰতিৰোধকমূলক ব্যৱস্থা ল'ব বা কি ফাংগিচাইড আপোনালোকে ব্যৱহাৰ কৰিব, কেনেকৈ কৰিব, মই বিতং তথ্য আপোনালোকক দেখুৱাই আছোঁ আৰু জনাই আছোঁ। এইখন মোৰ ফুলকবিৰ বাৰী আৰু 2খনমান আছে। গতিকে ইয়াতে মোৰ 2500 গছ আছে, ইয়াতে পুলি আছে, মই ৰোপণ কৰিছোঁ 2500। ইয়াতে পুলি আছে, মই ৰোপণ কৰিছোঁ। আৰু মই জাতটোৰ কথা ক'লোৱে, সেইটো হৈছে চেমিনিছ কোম্পানীৰ মেঘা। এনে গ্ৰ'থটো ভালে আছে। এইবিলাক চাওক, পুলিবিলাক এইবিলাক ধুনীয়া গ্ৰ'থ আছে এতিয়াও। ইয়াতে মুঠ 2500 গছ আছে, চাইছে। তে কৃষক বন্ধুসকল, বাৰীখন দেখুওৱাৰ লগতে মই আপোনালোকক এটা গছ দেখুৱাম, যোনটো গছত সেই বেমাৰটো লাগিছে। অৱশ্যে মোৰ তেনেকৈ লগা নাই, তাৰমানে সেইটো মই আগতীয়াকৈ মই প্ৰতিৰোধমূলক ব্যৱস্থা মই লৈছোঁ আৰু যি কৰিব লাগে মই কৰিছোঁ, বা যি মেডিচিন দিব লাগে, যি ফাংগিচাইড দিব লাগে, আৰু মই বিশেষ আপোনালোকক জনাই আছোঁ। আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। গ্ৰ'থ একেবাৰে বেয়া নহয়, ধুনীয়া। আৰু কৃষক বন্ধুসকল, কিবা যদি জানিব লগা কথা থাকে আপোনালোকে
কমেণ্ট কৰিব আৰু যদি মোক ফোনত পাব বিচাৰে আপোনালোকে কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব মই ফোন নম্বৰ দি দিম ফুলকবিৰ গছবিলাক চাওক আৰু তাৰ মাজতে এই জোপা এটা গছ চাওক এইটো গছত সেই বেমাৰটো লাগিছে সেইটো এতিয়া যেহেতু অলপমান হিট পৰিবলৈ আৰম্ভ হৈছে সেইকাৰণে সতেজ দেখা গৈছে কিন্তু দুপৰীয়াৰ ভাগত সেইটো পুৰা মানে লেৰেলি যায় আৰু 2-4 দিন পিছত সেইটো মৰিব বাকিবিলাক চাওক ইয়াৰ ওচৰ পাজৰৰ যিবিলাক গছ ইমান ধুনীয়া আছে কিন্তু এইটোত বেমাৰ লাগিছে আৰু কি বেমাৰ লাগিছে মই আপোনালোকক দেখুৱাই আছো তেহিয়ক বন্ধুসকল এইটো গছ বেমাৰটো হৈছে এইটো এয়া মই দেখাইছো আপোনালোকক ইয়াৰ পৰা এই গুৰিৰ সেই যোনটো মেইন ষ্টেম আছে ষ্টেমটোৰ এইখিনি ছালটো নাই যোনটো বাকলি সেই বাকলিখিনি খাইছে চাওক এইটো এটা ভেঁকুৰজনিত বেমাৰ হয় এইটো কি হয় এই কবিৰ সেই মেইন ষ্টেমৰ এই গুৰিৰ ভাগৰ যোনখিনি বাকলি সেই বাকলিখিনি খাই দিয়ে তাৰ পিছত কি হয় এই বাকলি নথকাৰ কাৰণে সাৰ পানী ওপৰলৈ উঠি নাহে আৰু পুলিজোপা দুৰ্বল হয় আপোনালোকে চাওক এইটো গছ একেলগে ৰোপণ কৰা এইটো গছৰ চেহেৰা চাওক আৰু এইটো গছ চাওক মই সেইটো ৰাখিছোঁ একচুৱেলি ভিডিঅ' বনাম বুলি ভাবি সেইকাৰণে এইটো মই আগতে উঠোৱা নাই তে বেমাৰটো হৈছে এইটো আৰু এইটো হৈছে ভেঁকুৰজনিত বেমাৰ হয় আৰু এই বেমাৰটো বিভিন্ন কাৰণত আপোনালোকৰ কবি খেতিত লাগিব পাৰে বা কবিৰ পুলিত আপোনালোকৰ লাগিব পাৰে যেতিয়া লাগিব 2-4টাকে এনেকৈ আপোনালোকৰ যদি আধা বিঘা বা 1 বিঘা মাটিত হয় মোটামুটি 2 দিন পিছে আপোনালোকে 15-20টাকে গছ আপোনালোকৰ নষ্ট হ'ব গতিকে আপোনালোকে চিন্তা কৰক যদি এনেকৈ নষ্ট হয় তেনেহ'লে আপোনাৰ কবি খেতিৰ কিমান ঠাই উকা হৈ যাব যদি আপোনালোকৰ ওচৰত পৰৱৰ্তী সময়ত ৰোপণ কৰাৰ কাৰণে পুলি নাথাকে তেখেতক বন্ধুসকল এইটো এটা ডাঙৰ লোকচান হয় গতিকে এইটো এটা ভেঁকুৰজনিত ৰোগ আপোনালোকে এই ভেঁকুৰজনিত ৰোগটো একেবাৰে 100% আপোনালোকে কন্ট্ৰোল কৰিব পাৰে কিন্তু কেনেকৈ কৰিব পাৰে সেইটো মই আপোনালোকক কৈ আছো এইটো হৈছে ৰুট ৰড বুলি কোৱা হয় ইয়াক আৰু ইয়াৰ প্ৰতিকাৰ আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে কবিৰ পুলি ৰোপণ কৰিব আৰু যেতিয়া সেই কবিৰ পুলিটো মাটিত সেট হ'ব শিপা মেলিবলৈ আৰম্ভ কৰিব মোটামুটি ৰোপণ কৰাৰ 4 পৰা 5 দিনৰ ভিতৰত বেছি দিন কিন্তু নহয় 4 পৰা 5 দিনৰ ভিতৰত আপোনালোকে কি কৰিব বায়াৰ কোম্পানীৰ এলিয়েট মই আকৌ কৈছো বায়াৰ কোম্পানীৰ এলিয়েট যদি পায় এইটো বহুত ভাল আৰু নহলে আপোনালোকে বায়োষ্টেট কোম্পানীৰ ৰক থায়োফিনেট মিথাইল ইয়াতে থায়োফিনেট মিথাইল আছে আৰু যদি আপোনালোকে এই ৰকও নাপায় তেনেহলে আপোনালোকে নিশ্চয় এটা বস্তু পাই যাব আপোনালোকে ৰেডোমিল গোল্ড আপোনালোকে পাই যাব এই ৰেডোমিল গোল্ড আপোনালোকে কি কৰিব প্ৰতি লিটাৰ পানীত 2 গ্ৰামকে মিহলাই আপোনালোকে কি কৰিব গুৰিত স্প্ৰে কৰিব যিমান আপোনালোকৰ কবিৰ পুলিৰ গছ থাকিব সেইবিলাকৰ গুৰিত স্প্ৰে কৰিব তেতিয়া এই বেমাৰটো একেবাৰে নোহোৱা হ'ব বা আপোনালোকৰ খেতিত দেখিবলৈ নাপাব আৰু বায়াৰ কোম্পানী যোনটো এলিয়েট হেতু প্ৰতি লিটাৰ পানীত 2 গ্ৰামকে মিহলাই আপোনালোকে স্প্ৰে কৰিব আৰু যেতিয়া স্প্ৰে কৰিব আপোনালোকে সেই ফিৰফিৰাই কৰিব নালাগে আপোনালোকৰ যোনটো স্প্ৰে মেচিন হয় তাৰ যোনটো নজেলটো হেতু ডাইৰেক্ট কৰি ল'ব একেবাৰে চিচৰাই পানী ওলাব আৰু হেনেকে আপোনালোকে প্ৰতিটো কবি গছৰ গুৰি আপোনালোকে দিব আৰু পাৰিলে গুৰিটো জিকাই দিব বেছি দিব নালাগে যাতে জাস্ট সেই গছজোপা বা গুৰিখিনি যাতে জিকে তেনেকৈ আপোনালোকে কৰিব পাৰে আৰু যদি আপোনালোকে ৰকও পায় মই 3টা ফাংগিসাইডৰ কথা কৈছো এটা হৈছে বায়াৰ কোম্পানীৰ এলিয়েট প্ৰতি লিটাৰ পানীত 2 গ্ৰাম 2 নম্বৰ হৈছে ৰক বায়োষ্টেট কোম্পানীৰ ৰক এইটো প্ৰতি লিটাৰ পানীত 2 গ্ৰাম আৰু নহলে ৰেডোমিল গোল্ড আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে গুৰিত স্প্ৰে কৰিব তে কি হক বন্ধুসকল আপোনালোকে এই 3 ধৰণৰ ফাংগিসাইড যোনটো আপোনালোকে পায় হেতু আপোনালোকে ব্যৱহাৰ কৰক আৰু এই বেমাৰটো একেবাৰে 100% আপোনালোকে নিৰাময় কৰক তে কি হক বন্ধুসকল আজিলৈ ভিডিঅটো এৰিছো এই সৰু
উদ্দেশ্য এটা লৈ আজিৰ ভিডিঅ'টো মই কৰিলোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইখিনিতে এটা কথা কৈ থওঁ হয়তো মই যোৱা 6-7 মাহৰ পৰা মই ভিডিঅ' দিব পৰা নাই গতিকে এতিয়া মই ৰেগুলাৰ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আৰু আপোনালোকক বিভিন্ন তথ্য দিয়াৰ চেষ্টা কৰিম তো কি বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ